শ্ৰদ্ধাৰ সাংবাদিক বন্ধুবৰ্গসকল, আজি ৰাইজৰ দল মাৰ্ঘেৰিটা সমষ্টিৰ ফালৰ পৰা আৰু মই জাতীয় যুৱ বাহিনী অসম ৰাজ্যিক ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰী আৰু আজি আমাৰ এই সংবাদ মেলত উপস্থিত আছে মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় সভাপতি ৰূপম ঘোষ ডাঙৰীয়া, সাধাৰণ সম্পাদক মোহন শৰ্মা ডাঙৰীয়া, জাতীয় যুৱ বাহিনীৰ আমাৰ মাৰ্ঘেৰিটা সমষ্টি কমিটিৰ সভাপতি বিবৰ ডাঙৰীয়া আৰু লগতে আমাৰ লগত উপস্থিত আছে মাৰ্ঘেৰিটা সমষ্টি কমিটিৰ নেতৃত্বসকল, জাগৰণ মণ্ডল কমিটিৰ সন্মানীয় সভাপতি সম্পাদক যুৱ বাহিনীৰ সতীৰ্থসকল। আৰু আজিৰ এই সংবাদ মেলাৰ মূল বিষয় হৈছে আহি থকা ইংৰাজী 24 তাৰিখৰ দিনা সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মাৰ্ঘেৰিটা সমষ্টিৰ আগমন আৰু তেখেতৰ বিশাল গণসভা সম্বোধন মাৰ্ঘেৰিটা বাঁশবাৰী স্থিত খেলপথাৰ। পোনপ্ৰথমতে আমি মাৰ্ঘেৰিটাৰ যিহেতু এক খুব সাংস্কৃতিবান ঠাই আৰু এখন স্বাভিমানী অসমীয়া মানুহে বসবাস কৰা ঠাই, সেই স্বত্তে আমি ৰাইজৰ দলৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ যি চৰকাৰী অনুষ্ঠান আছে আহি থকা 24 তাৰিখৰ দিনা, সেই 24 তাৰিখৰ দিনা আমি উক্ত অনুষ্ঠানত আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাইজৰ দলৰ তৰফৰ পৰা আমি তেখেতক আমি আদৰণি জনাইছোঁ। আৰু একে সময়তে আমি ৰাইজৰ দলৰ তৰফৰ ফালৰ পৰা আমি বিশেষ এক চৰকাৰী কৰ্মচাৰী বিষয়াসকলক অনুৰোধ জনাইছোঁ যে 24 আগষ্ট তাৰিখৰ দিনা মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাৰ্ঘেৰিটা স্থিত বৰগোলাই যি খেলপথাৰ আহি আছে, এয়া হৈছে এক সম্পূৰ্ণভাৱে আপোনাৰ এক চৰকাৰী অনুষ্ঠান, যাতে এই চৰকাৰী অনুষ্ঠানক বিশেষ এক ৰাজনৈতিক দলৰ সভা হিচাপে এটা পৰিগণিত যাতে নকৰে। আমি পুনৰ এবাৰ কৈছোঁ, উই ৰিপিট, যে মাৰ্ঘেৰিটাত মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই বাঁহবাৰীৰ স্থিত খেলপথাৰ যেতিয়া আহিব, এই সভাটো যাতে চৰকাৰী অনুষ্ঠান হৈ থাকে, এই অনুষ্ঠানটো যাতে কোনোপধ্যে এখন বিশেষ ৰাজনৈতিক সভা অৰ্থাৎ বিজেপিৰ সভাত যাতে এইটো পৰিগণিত নহয়, তাৰ কাৰণে আমি দৃষ্টি নিক্ষেপ কৰিছোঁ। আৰু ইয়াৰ কাৰণে আমি অসমৰ চৰকাৰী ব্যৱস্থা আমলা বিষয়াসকলকো আৰু বিশেষকৈ তিনিচুকীয়া জিলা আৰু মাৰ্ঘেৰিটা জিলাৰ বিষয়া আমলাসকলক দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয়তে আমি এটা কথা ক'বলৈ বিচাৰিছোঁ, আহি থকা 24 তাৰিখৰ দিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰায় 16,000 মহিলা বৰ্গসকলক 10,000 টকাৰ চেক বা অনুদান আগবঢ়াম বুলি তেখেতে ইতিমধ্যে ঘোষণা কৰিছে। আমি সামাজিক মাধ্যমত আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু তাৰ লগে লগে যিহেতু আপোনালোক সকলোৱে জানে মাৰ্ঘেৰিটা খুব এখন ধনী অঞ্চল নহয়, ইয়াত বহুতো কৃষি প্ৰধান লগত আমাৰ অঞ্চলত বহুতো মানুহবোৰ নিৰ্ভৰশীল, 70% বেছি মহিলাসকলে ইয়াত ঘৰুৱা কাম কাজত ব্যস্ত। আৰু এই চেগতে আমাক বহুতো মহিলাবৰ্গসকলে যোগাযোগ কৰিছে আৰু তেখেতসকলে আমাক কথাবোৰ কৈছে যে হয়তো দেওবাৰৰ দিনা 24 আগষ্ট তাৰিখৰ দিনা বহুতো মহিলাবোৰে এই 10,000 চেক বিতৰণ কৰাৰ সময়ত উপস্থিত থাকিব তেওঁলোকে নোৱাৰে, বিভিন্ন কাম কাজৰ কাৰণে আৰু বিভিন্ন ৰাস্তা পদূলি বেয়া হৈ যোৱাৰ কাৰণেও। এই ক্ষেত্ৰত আমি এটা কথা ক'বলৈ বিচাৰিছোঁ, মাৰ্ঘেৰিটা সমজিল্লাৰ নেতৃত্বসকলক, চৰকাৰী আমলা বিষয়াসকলক, যিহেতু এক চৰকাৰী অনুষ্ঠান, চৰকাৰী আঁচনি আগবঢ়াবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি আছে, আৰু যদি কোনোবা মহিলাবৰ্গসকলে যাব নোৱাৰে, এই চেকখন তেওঁলোকে যদি সেই সময়ত ৰিচিভ কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকৰ ঘৰত চেক দিয়া ব্যৱস্থা যাতে আমাৰ সমজিল্লাৰ তৰফৰ পৰা কৰাই দিয়ে। বিশেষকৈ ইয়াত ভিডিঅ'ই এই গোটেই আগভাগ ল'বৰ কাৰণে আমি ৰাইজৰ দলৰ তৰফৰ পৰা আমি এক পৰামৰ্শ আগবঢ়াইছোঁ। আৰু যি মহিলাসকলে সেই উক্ত অনুষ্ঠানৰ দিনা যদি যাব নোৱাৰে, তেখেতসকলক যাতে কোনো মানুহে, বিশেষকৈ বিজেপিৰ চমচাসকলে, বিশেষকৈ বিজেপিৰ কালি পৰহি পঞ্চায়ত নিৰ্বাচনত জয় হোৱা সেই ব্যক্তিসকলে যাতে তেওঁলোকক ব্লেকমেইলিং নকৰে যে যাবই লাগিব বুলি, এই কথাটো আমি তেখেতসকলক সকিয়নি প্ৰদান কৰিছোঁ। আৰু একে সময়তে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া মাৰ্ঘেৰিটালৈ আহি আছে, সেই সময়তে আমি তেখেতক কিছুমান কথাবোৰ মনত পেলাই দিবলৈ বিচাৰিছোঁ। হয়তো আমাৰ স্থানীয় সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াই হয়তো তেখেতক এই কথাবোৰ মনত পেলাই দিয়া নাছিলে চাগে, যাৰ বাবে আমাৰ বহুতো অধৰুৱা কামবোৰ আজি পৰ্যন্ত আৰম্ভ হ'ব নোৱাৰিলে, বহুতো অধৰুৱা কামবোৰ আজি পৰ্যন্ত অধৰুৱাই ৰৈ গ'ল। আৰু পোনপ্ৰথমতে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক ক'বলৈ বিচাৰিছোঁ, যি সময়ত আপুনি স্বয়ম্ভু মুখ্যমন্ত্ৰী আছিলে,
যি সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নেতৃত্ব বহন কৰি থকা সময়ত মুখ্যমন্ত্ৰী হিচাপে সেই সময়ত আপুনি নিজে নিজকে স্বয়ম্ভু মুখ্যমন্ত্ৰী বুলি ঘোষণা কৰিছিলে আৰু সেই সময়ত আপুনি মাৰ্ঘেৰিটা বাকী ৰাইজৰ কাষত আহি বহুতো বিলাসী বিলাসী আঁচনি কথাবোৰ কৈছিলে আজি সেই প্ৰতিশ্ৰুতি কথাবোৰ আপোনাৰ মনলৈ আমি পেলাই দিবলৈ বিচাৰিছোঁ আজি সেই কথাবোৰ আপোনাৰ মনত আমি পুনৰ এবাৰ দোহাই দিবলৈ বিচাৰিছোঁ ৰাইজৰ দলৰ তৰফৰ ফালৰ পৰা আপুনি ইয়াত আহি কৈছিলে পাৱাৰ প্লেণ্ট প্ৰজেক্টৰ কথা কৈছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া আপুনি মাৰ্ঘেৰিটা যে পাৱাৰ প্লেণ্ট প্ৰজেক্টৰ কথা কৈছিলে সেই প্ৰজেক্টটো ক'ত গ'ল আজি মাৰ্ঘেৰিটা বাকী ৰাইজৰ তৰফৰ পৰা আমি ৰাইজৰ দলে আপোনাক এক প্ৰশ্ন এৰি গুচি গৈছোঁ আপোনাক আমি ক'বলৈ বিচাৰিছোঁ আমি 2021 চনৰ নিৰ্বাচনৰ সময়ত আপুনি বুডিডিঙৰ মাজমজিয়াত থিয় হৈ দিন দুপৰত আপুনি ঘোষণা কৰিছিলে যে তাত এখন অতিথি ভৱন নিৰ্মাণ কৰা হ'ব বুলি আপুনি কৈছিলে যে গেষ্ট হাউচ বুডিডিঙত নিৰ্মাণ কৰা হ'ব বুলি সেই সময়ত আমাৰ অবিচ্ছিন্ন যেতিয়া মাৰ্ঘেৰিটা সমষ্টিত আছিলে আজি সেইখিনি উক্ত অনুষ্ঠানৰ এইখিনি ঠাইত আজি পৰ্যন্ত এক গাড়ী শিলগুটি পেলোৱা হৈছে নাই এবাৰ আপুনি খবৰ ল'বলৈ আপোনাক আমি অনুৰোধ জনাইছোঁ একে সময়তে আপোনাক আমি ক'বলৈ বিচাৰিছোঁ আপুনি কৈছিলে লিডুৰ যি ঐতিহাসিক ৰেলৱে ষ্টেচন সেই ৰেলৱে ষ্টেচন আপুনি অত্যাধুনিক ৰেলৱে ষ্টেচন নিৰ্মাণ কৰি মেলি তাত বহুতো ৰেল অনা ব্যৱস্থা কৰাই দিয়া হ'ব বুলি কৈছিলে বহুতো ৰেলৱে তাত অহা যোৱা হ'ব য'ত পৰা আমি বিভিন্ন ৰাজ্যলৈ যাবলৈ পাৰিম বুলি আপুনি আমাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু এই ৰেলৱে ট্ৰেক আপুনি কেৱল লিডুতেই নহয় আপুনি লেখাপানীলৈকে লৈ যাম বুলি আপুনি প্ৰতিশ্ৰুতি দি গৈছিলে মাৰ্ঘেৰিটা বাকী ৰাইজক আজি সেই মাৰ্ঘেৰিটা বাকী ৰাইজৰ তৰফৰ পৰা আপোনাক আমি সুধিছোঁ লিডু ৰেলৱে ষ্টেচনৰ অৱস্থা কিমান শোচনীয় অৱস্থা আপুনি চাই লওক আপুনি লেখাপানীলৈকে ৰেলৱে লৈ যাম বুলি কৈছিলে আজি লিডুলৈকে ৰেল আহিবৰ কাৰণে কিমান বাধা বিঘিনিৰ সৃষ্টি হৈছে এই কথাটো আপুনি এবাৰ পৰ্যবেক্ষণ কৰিবৰ কাৰণে আপোনাক আমি ৰাইজৰ দলৰ তৰফৰ ফালৰ পৰা আমি আপোনাৰ দাবী উত্থাপন কৰিছোঁ একে সময়তে আপোনাক আমি ক'বলৈ বিচাৰিছোঁ মাৰ্ঘেৰিটা হৈছে ঐতিহাসিকভাৱে কয়লাৰ লগত এখন জড়িত ঠাই মাৰ্ঘেৰিটাৰ আমাৰ মূল অৰ্থনৈতিক ৰাজহাড় কামিহাড় হৈছে আমাৰ কয়লা সেই কয়লাৰ বিষয়ে আজি আপোনাক আমি প্ৰশ্ন কৰিছোঁ ইয়াত আপুনি NEC নৰ্থ ইষ্টাৰ্ণ কোলফিল্ড কোম্পানীক আনি দিয়ে এতিয়া আমি শেহতীয়াকৈ শুনিছোঁ আপুনি লক্ষ্মী বুলি এখন প্ৰাইভেট কোম্পানীক আনি মেলি আপুনি কোল ইণ্ডিয়া খুলি দিয়া ব্যৱস্থা কৰাই দিম বুলি কৈছে ঠিক আছে আপুনি নৰ্থ ইষ্টাৰ্ণ কোলফিল্ড অনা হ'ল ইয়াত কিবা লক্ষ্মী বুলি কোম্পানীক অনা হ'ল বা XYZ আপুনি কোম্পানীবোৰক আপুনি ইয়াত আনি মেলি কোল ইণ্ডিয়া খুলিবৰ কাৰণে আপুনি তেওঁলোকক নিবেদিতা দিলে বা টেণ্ডাৰ দিছে কিন্তু মাৰ্ঘেৰিটাৰ স্থানীয় মানুহবোৰে কি পালে মাৰ্ঘেৰিটাৰ স্থানীয় মানুহবোৰে কোল ইণ্ডিয়াৰ পৰা কি পালে এই প্ৰশ্ন আজি আমি কৰিব বিচাৰিছোঁ মাৰ্ঘেৰিটাৰ মানুহবোৰক মাইক্ৰ' লেভেলৰ ইণ্ডাষ্ট্ৰী মাইক্ৰ' লেভেলৰ তেওঁলোকে ব্যৱসায় কৰিব পৰাকৈ মাৰ্ঘেৰিটাৰ কয়লাৰ ওপৰত লিডুৰ কয়লাৰ ওপৰত জাগুন লালপাহাৰ টিপং ৰেঞ্জ মাৰ্ঘেৰিটা সমজিল্লাৰ অন্তৰ্গত থকা কয়লাৰ ৰেঞ্জসমূহত আপোনাক আমি অনুৰোধ জনাইছোঁ দাবী উত্থাপন কৰিছোঁ যাতে ইয়াত স্থানীয় থলগিৰি আমাৰ স্থানীয় মানুহবোৰৰ হাতত যাতে কয়লাৰ মাইক্ৰ' লেভেলৰ ইণ্ডাষ্ট্ৰী খুলিব পৰাকৈ আপুনি এখন ব্যৱস্থা গ্ৰহণ কৰাই দিব লাগিব ইয়াত কোম্পানী আহিল কোম্পানী গ'ল কিন্তু আমাৰ এই অঞ্চলৰ মানুহবোৰে কেৱল মাত্ৰ পলিউশ্যন পালে কেৱল মাত্ৰ প্ৰতাৰণা পাইছে আজি পৰ্যন্ত কয়লাৰ কাৰণে আৰু এই প্ৰাইভেট কোম্পানীৰ কাৰণে একো পোৱা নাই গতিকে কয়লা আমাৰ এই ক্ষুদ্ৰ ব্যৱসায় কৰিব পৰাকৈ মাৰ্ঘেৰিটা বাকী ৰাইজৰ হাতত এক অধিকাৰ দিব বুলি আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ একে সময়তে আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ মাৰ্ঘেৰিটা হৈছে ঐতিহাসিকভাৱে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ঠাই আজি মাৰ্ঘেৰিটাৰ অধিকতম চাহপাতৰ ফেক্টৰীসমূহ তিনিচুকীয়া জিলাৰ অধিকতম চাহ ফেক্টৰীসমূহত আজি অৰুণাচলৰ চাহপাতে তাক হ্ৰাস কৰি পেলাইছে অৰুণাচলৰ চাহপাতে অসমৰ বা তিনিচুকীয়া জিলাৰ চাহপাত সেইদিনা ডাঙৰ ডাঙৰ সভা সম্বোধন কৰিব চৰকাৰী সভা সম্বোধন কৰিব সেই সভা প্ৰায় 1.5 কিলোমিটাৰ দূৰত্ব লিডু কলেজ আছে যি লিডু কলেজ সদায় পানীৰ তলত থাকে বাৰিষা কালত সেই কলেজৰ আপুনি পৰ্যাপ্ত পৰিমাণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু শেহতীয়াকৈ আমি জানিছোঁ আমি দেখিছোঁ তিৰাপ মৌজাত বিশেষকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আজি ইয়াত এক অশান্তিময় পৰিৱেশে বিৰাজ কৰি আছে গতিকে আমি এই কথাবোৰ কোৱা পূৰ্বতে আমাৰ মাৰ্ঘেৰিটা তিৰাপ মৌজাৰে সন্তান লুইত গগৈ ডাঙৰীয়াই গানৰ মাজত কৈছিলে যে আমাক যুদ্ধ নহয় আমাক শান্তি লাগে ধ্বংস নহয় আমাক সৃষ্টি লাগে বুলি কৈছিলে আজি একেখিনি কথা আজি আমি ৰাইজৰ দলে কৈছোঁ আমাক যুদ্ধ নহয় আমাক শান্তি লাগে ধ্বংস নহয় আমাক সৃষ্টি লাগে আমাৰ যে তিৰাপ মৌজা বেল্ট এণ্ড ব্লকত যি ভাতৃত্ববোধ আছিলে ইয়াত এছাম ৰাজনৈতিক কৰা
আমি ষড়যন্ত্ৰ দেখিবলৈ পাইছোঁ এই ৰাজনীতিৰ কাৰণে আজি আমাৰ ভাতৃত্ববোধবোৰ বিনষ্ট ভাতৃত্ববোধবোৰ ধ্বংস কৰি দিয়া আমি দেখিবলৈ পৰিগণিত হৈছে আমাৰ চকু দৃষ্টিগোচৰবোৰ হৈছে আমি পুনৰ এবাৰ 2006 চনৰ আমি কলাদিন মাৰ্ঘেৰিটাত বা তিৰাপ মৌজা বেল্টন ব্লকৰ আহাত আমি বিচাৰি থকা নাই 40 জনকে বেছে ইয়াত আকৌ আমি 144 কাৰ্ফু ইম্প'জ কৰাটো আমি বিচাৰি থকা নাই গতিকে যি ইয়াত আপুনি ইতিমধ্যে ঘোষণা কৰিছে যে ইয়াত যি নন ট্ৰাইবেলসমূহ আছে মৰাণ মটক আহোম কোচ ৰাজবংশী গোৰ্খা আদিবাসী চুতীয়া সেই ঐতিহাসিক যি থলাগুৰি জাতিসকলক আপুনি যে মাটি পট্টা বা তেওঁলোকক মাটিৰ অধিকাৰ দিম বুলি কৈছে এই কথাটো আজি আমি দেখিছোঁ প্ৰতিটো নন ট্ৰাইবেল এই 6 জনগোষ্ঠীৰ মাজত এক ব্যাপক উৎসাহ বিৰাজ কৰিছে তাত আমিও একমত কিন্তু একমত হোৱাৰ লগে লগে আমি এটা কথা আপোনাক ক'বলৈ বিচাৰিছোঁ আপুনি কোনখন গাঁৱত মাটি পট্টা দিয়া কথা কৈছে আপুনি সেই সৰ্বোদয় গাঁৱৰ কথা কৈছে নেকি যি সৰ্বোদয় গাঁৱত আজিও আহোম মানুহে বসবাস কৰে ট্ৰাইবেল মানুহে বসবাস কৰে গোৰ্খা মানুহ বসবাস কৰে আদিবাসী মানুহ বসবাস কৰে আৰু সেই সৰ্বোদয় গাঁও আজি পৰ্যন্ত কিন্তু এনচি ভিলেজৰ নামত গৈ আছে আপুনি সেই ফানেং আৰু কেনিয়া কথাবোৰ কৈছে নেকি আপুনি প্ৰটেক্টেড বেল্টৰ ভৰাই মেলি মাটি পট্টা দিম বুলি যি ফানেং আৰু কেনিয়া গাঁও আজি পৰ্যন্ত ফৰেষ্ট লেণ্ডৰ কাৰণে মানুহবোৰ হাৰাশাস্তি খাবলগীয়া হৈ গৈছে মানুহে নটিচ পাবলগীয়া হৈ গৈছে আপুনি সেই নিউ নামফাই কথা কৈছে নে সেই নামফাই গাঁৱৰ কথা কৈছে নে কথা আছে আমাৰ ৰামনগৰৰ কথা কৈছে মাটি পট্টা দিম বুলি আৰু আপোনাক আমি জনাই থওঁ যে এইখিনি গাঁৱত আমাৰ থলগিৰি ভূমিপুত্ৰ মানুহবোৰে বসবাস কৰে তাত মিচিং মানুহে বসবাস কৰে তাত আমাৰ হাজং ৰাভা দেউৰী মানুহবোৰে বসবাস কৰে আৰু এইখিনি মানুহবোৰৰ প্ৰায় 1990 চনৰ আগৰ পৰা আজি পৰ্যন্ত বসবাস কৰি আছে আৰু আজি পৰ্যন্ত আপোনালোকে এই মানুহবোৰক মাটি পট্টা দিয়া ব্যৱস্থা কৰি দিয়া নাই গতিকে আমি ৰাইজৰ দলে দাবী উত্থাপন কৰি আছোঁ যিখিনি ঠাইত এনচি ঠাই আছে য'ত মানুহবোৰে 40 বছৰকে অতিক্ৰম কৰি বসবাস কৰি আছে যিখন ঠাইত ফৰেষ্ট লেণ্ড আছে যিখন ঠাইত 50 বছৰকে অধিক পৰা ইয়াত আমাৰ ঐতিহাসিকভাৱে আমাৰ জনজাতি আৰু অজনজাতি ভাইসকলে বসবাস কৰি আছে য'ত ট্ৰাইবেল মানুহবোৰে 40 বছৰ 50 বছৰ পৰা বসবাস কৰি আছে এই ঠাইবোৰত আপুনি অতি শীঘ্ৰে ৰিভেনিউ ভিলেজত আপুনি ট্ৰান্সফাৰ কৰিব লাগে আৰু ৰিভেনিউ ভিলেজত ট্ৰান্সফাৰ কৰি মেলি এই ঐতিহাসিক গাঁওসমূহ এই ঐতিহাসিক ঠাইসমূহ আপুনি অতি শীঘ্ৰে মাটি পট্টা দিয়া ব্যৱস্থা গ্ৰহণ কৰাই দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ যি সময়ত অজনজাতি ভাইসকলে উৎসাৰে এই কেবিনেট সিদ্ধান্তক আদৰণি জনাইছে সেই সময়তে জনজাতি ভাইসকলে মাজত দুখৰ কথা বিৰাজ কৰিছে আৰু এই দুখৰ কথা বিৰাজ কৰাৰ সময়ত তেওঁলোকে প্ৰতিবাদী মুখ বা প্ৰতিবাদী কৰিবৰ কাৰণে তেওঁলোকে বাধ্য হৈছে আৰু এখন গণতান্ত্ৰিক দেশ ভাৰত হৈছে সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ আৰু সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে যিকোনো জাতিয়ে যিকোনো নাগৰিকে প্ৰতিবাদ কৰা সম্পূৰ্ণ এক অধিকাৰসমূহ আছে আৰু এই চেকতে আমি এটা কথা চৰকাৰক ক'বলৈ বিচাৰিছোঁ যে ইয়াত আমাৰ মিচিং ভাইসকলে অট'নমাছ কাউন্সিল পাইছে তাক লৈ কোনো পৃথিৱীৰ কোনো মানুহ ডিমত হ'বও নোৱাৰে আৰু মাৰ্ঘেৰিটাতো কাৰো ডিমত নাই ইয়াত আমাৰ সোণোৱালসকলে পাইছে তাক কাৰো ডিমত নাই আৰু হ'বও নোৱাৰে ইয়াত ৰাভাসকলক অধিকাৰ দিয়া হৈছে দেউৰীসকলক দিয়া হৈছে তাকো কাকো ডিমত নাই কিন্তু ইয়াত ক্ষুদ্ৰতম যি আমাৰ মাইক্ৰ' ট্ৰাইব যাৰ ইয়াত ক্ষুদ্ৰতম যি জনজাতি ভাইসকল আছে সেই ভাইসকলৰ কথা আমি অনুৰোধ জনাইছোঁ দাবী উত্থাপন কৰিছোঁ চৰকাৰে বিশেষভাৱে চিন্তা কৰিব লাগে চিন্তা সেইকাৰণে কৰিব লাগে যে আপোনালোকে জানি থোৱা উচিত এইখন অসমত আজি বিশেষকৈ আমাৰ যি জনজাতি ক্ষুদ্ৰ জনজাতিসকল আছে আপোনাৰ টাই আইটন টাই খামতে টাই খামিয়ান টাই ফাকে টাই তুৰুং টাংচা চিংফো চিমোনা চেমানাগা নাগানক্তেসকল আছে এই জনজাতিসকল ভাইসকল সমগ্ৰ অসমতে খুব ক্ষুদ্ৰতম আছে কিন্তু তেওঁলোকক বিশেষ অধিকাৰৰ কথা আজিলৈকে পূৰ্বৰ চৰকাৰ হওক বা বৰ্তমানৰ চৰকাৰে কোনোদিনে আমি চিন্তা কৰা দেখা নাই আৰু এই জনজাতিসকলৰ মাৰ্ঘেৰিটা যদি আপুনি চাবলৈ যায় তেওঁলোকৰ ঐতিহাসিকভাৱে তেওঁলোকৰ ইয়াত ইতিহাসসমূহ আছে আমি আজি চৰকাৰী পক্ষ চৰকাৰী যন্ত্ৰক আমি অনুৰোধ জনাইছোঁ আৰু দাবী উত্থাপন কৰিছোঁ যে টেম্পুং আই ৰিপিট টেম্পুং লেডো টিখাক ৰেংপেং এইখিনি ঠাই আছিলে ইয়াত মাৰ্ঘেৰিটা সমষ্টিত মাৰ্ঘেৰিটা সমজিল্লা অন্তৰ্গত এই ঠাইবোৰ লগত এই নামবোৰ লগত এই মাইক্ৰ' ট্ৰাইবৰ সাংঘাতিক ধৰণে সম্পৰ্ক আছিলে আজি এই ঠাইবোৰ নামবোৰ সলনি কৰি দিয়া হৈছে আৰু এই সলনি হৈ দিয়া নামবোৰ আমি আজি চৰকাৰী যন্ত্ৰ আজি বিজেপি চৰকাৰ অধ্যয়ন কৰিব কাৰণে অনুৰোধ জনাইছোঁ যে এই ঠাইবোৰ যদি বিলুপ্ত হৈ গৈছে আজি এই জনসংখ্যা কমি গৈ আছে দিনে দিনে গতিকে এই জাতিসকলৰ আপুনি যদি ইতিহাস চাবলৈ যায় তিৰাপ মৌজাত বা মাৰ্ঘেৰিটা সমজিল্লা অন্তৰ্গত তেতিয়াহ'লে আপুনি ইয়াত বিছা নং ৰজা সিংফো ডাঙৰীয়াৰ এক ঐতিহাসিক ইতিহাস বিচাৰি পাব আপুনি ইয়াত কথা ৰাজা গামৰ ইতিহাস বিচাৰি পাব ইয়াত আপুনি গাম মোচাঙৰ ইতিহাস বিচাৰি পাব ইয়াত আপুনি আইকা গোহাঁই
এক ইতিহাস বিচাৰি পাব গতিকে এই তিৰাপ মৌজাত ঐতিহাসিকভাৱে ইয়াত ট্ৰাইবেল নন ট্ৰাইবেলৰ মাজত এক ভাতৃত্ববোধ গঢ় লৈ উঠিছিলে আজি এই ভাতৃত্ববোধক আমি দেখিছোঁ এছাম ৰাজনৈতিক কৰা ব্যক্তিসকলে ইয়াক লণ্ড ভণ্ড কৰিব চেষ্টা কৰিছে পুনৰ এবাৰ ইয়াত 2006 চনৰ ইতিহাস এই কলা দিনৰ ইতিহাস ঘূৰাই আনিবৰ কাৰণে চেষ্টা কৰা হৈছিলে গতিকে আমি এটা কথা জানি থোৱা উচিত কেৱল এই মাইক্ৰ' ট্ৰাইবে কেৱল মাত্ৰ তেওঁলোকে টেম্পুং নামৰ ঠাই হেৰুৱাই নেপেলালে তেওঁলোকে লেডো নামৰ ঠাই হেৰুৱাই নাই পেলোৱা তেওঁলোকে কেৱল মাত্ৰ টিখাট নামৰ এখন ঠাইখন হেৰুৱাই নেপেলালে তেওঁলোকে কেৱল মাত্ৰ ৰেং পেং নামৰ যি ঠাই আছিলে এই মাইক্ৰ' জনজাতিসকলৰ নামত সেই ঠাইবোৰ তেওঁলোকে হেৰুৱাই নেপালে তেওঁলোকে তেওঁলোকৰ জাতিৰ অন্যতম জাগ্ৰত প্ৰহৰী অন্যতম যোদ্ধা তেওঁলোকৰ জাতিৰ অন্যতম শক্তিশালী নেতা প্ৰশান্ত তুৰুং ডাঙৰীয়াক তেওঁলোকে হেৰুৱাই পেলালে আৰু আমি দুখ পাইছোঁ প্ৰশান্ত তুৰুং ডাঙৰীয়াৰ কথা তেতিয়াই উত্থাপন হয় অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত যেতিয়া ৰাজনীতিকে ইয়াত বিৰাজ কৰে আজিলৈকে কিয় অসমৰ বিধানসভাত বিভিন্ন কেলেংকাৰীবোৰে স্থান পালে কিন্তু প্ৰশান্ত তুৰুঙৰ বিষয়ে কিয় ইয়াত স্থান নাপালে এই প্ৰশ্ন আজি আমি ৰাইজলৈ উত্থাপন কৰিব বিচাৰিছোঁ আৰু একে সময়তে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াৰ মাৰ্ঘেৰিটা আগমনৰ সময়ত আমি বিচাৰিছোঁ যে আপুনি প্ৰশান্ত তুৰুং ডাঙৰীয়াৰ যি ঘটনা হৈছিলে এই ঘটনাৰ ওপৰত আপুনি CID হওক CBI হওক NIA হওক যিকোনো তদন্ত আপুনি ঘোষণা কৰি মেলি এই জনজাতি ভাইসকলক ক্ষুদ্ৰতম জনজাতিসকলক আপুনি ন্যায় দিয়া ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি ৰাইজলৈ উত্থাপন কৰিব বিচাৰিছোঁ আৰু আমি পুনৰ এবাৰ কৈছোঁ মাৰ্ঘেৰিটাৰ সম জিলা অন্তৰ্গত তিৰাপ মৌজা আবৰ মিচিমি বেল্ট এণ্ড ব্লক হৈছে ঐতিহাসিকভাৱে জনজাতি আৰু আমাৰ অজনজাতিসকলৰ কাৰণে ঐক্য ঠাই সমৃদ্ধিশালী ঠাই মিলনভূমি আৰু এইখন ঠাই আমি এখন ইতিহাস ক'বলৈ বিচাৰিছোঁ ইয়াত এগৰাকী অগ্ৰণী সমাজ সেৱক জহিবি চেমা ডাঙৰীয়া আছিলে যি জহিবি চেমা ডাঙৰীয়াই মাটি দান কৰিছিলে আৰু এই মাটি দান কৰাৰ সময়ত নৰসিং থাপা নামৰ অগ্ৰণী এজন সমাজ সেৱকে স্কুল স্থাপনা কৰিছিলে আৰু হেম বৰুৱা ডাঙৰীয়াই এইখন অঞ্চলত স্কুল খোলাৰ কাৰণে মানুহবোৰৰ ঘৰে ঘৰে গৈ ধান বিচাৰি অনুদান বিচাৰি এক সমাজ শৈক্ষিক বাতাবৰণ প্ৰতিষ্ঠা কৰিছিলে গতিকে ইয়াত আপোনাক আমি কৈছোঁ ট্ৰাইবেল নন ট্ৰাইবেল আহোম গোৰ্খা ৰাভা মিচিং দেউৰী কছাৰী মাইক্ৰ' ট্ৰাইব নন মাইক্ৰ' ট্ৰাইব সকলো ইয়াত শান্তিৰে বসবাস কৰা ঠাই আছে গতিকে আমি অনুৰোধ জনাইছোঁ ইয়াত অশান্তময় পৰিৱেশ যাতে বিৰাজ কৰিব নালাগে যি জাতিৰ যি জনজাতিসকলৰ যি সংগ্ৰাম আছে ইয়াত চৰকাৰৰ প্ৰতি সংগ্ৰাম থাকক চৰকাৰৰ প্ৰতি তেওঁলোকৰ প্ৰশ্নবোৰ থাকক কোনো এখন জাতিক গালি পাৰি বোকা চিতিয়া ৰাজনীতি কৰি দুই জনগোষ্ঠীৰ মাজতে সংঘাত নহয় তাৰ কাৰণে আমি আজি ৰাইজৰ দলে এই সংবাদ মেলৰ মাজেৰে আমি দাবী উত্থাপন কৰিছোঁ আৰু আমি পুনৰ এবাৰ কৈছোঁ চৰকাৰে আলাপ কৰক আলোচনা কৰক